নমস্কাৰ, এটি নতুন ভিডিঅ'ৰ সৈতে মই কুলদীপ। আজিৰ এই ভিডিঅ'টোৰ যোগেদি কটন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শাখাৰ নামভৰ্তিৰ সমগ্ৰ কথা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৱগত কৰাম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। স্নাতকোত্তৰ শাখাত নামভৰ্তিৰ বাবে কটন বিশ্ববিদ্যালয়ে ইতিমধ্যে জাননী প্ৰকাশ কৰিছে। এই অনুসৰি কটন বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শাখাৰ কলা শাখাত সৰ্বমুঠ চিট আছে 614টা চিট, বিজ্ঞান শাখাত সৰ্বমুঠ চিট আছে 282টা, MCAৰ বাবে চিট আছে 40টা, MBBTৰ বাবে চিট আছে 20টা, MCOMৰ বাবে চিট আছে 20টা, মাছকমৰ বাবে চিট আছে 26টা, লাইব্ৰেৰী ছায়েন্সৰ বাবে চিট আছে 20টা, LLMৰ বাবে চিট আছে 20টা। আৰু ইতিমধ্যেই জাননীত গোটেইখিনি কথা উল্লেখ কৰা হৈছে কেনেদৰে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰিব লাগিব আপোনালোকে অনলাইন মাধ্যমত, ইয়াত কোনো অফলাইন প্ৰক্ৰিয়া নাই। আৰু প্ৰতিখন পেপাৰৰ এণ্ট্ৰেন্সৰ বাবে আপোনালোকে 800 টকা অনলাইন পে'মেণ্ট কৰিব লাগিব। এই অনলাইন প্ৰক্ৰিয়া অহা 4 জুনৰ পৰা আৰম্ভ হ'ব আৰু শেষ হ'ব অহা 13 জুনত। আৰু আপোনালোকে পে'মেণ্ট কৰিব পাৰিব 14 জুনৰ নিশা 11 বজালৈকে। তাৰপিছত যদি আপোনালোকৰ ৰৈ যায় তেতিয়াহ'লে আপোনালোকৰ সমস্যা হ'ব, তাৰপিছত আপোনালোকে আবেদন কৰিব নোৱাৰিব। গতিকে আপোনালোকৰ সকলো বন্ধু বান্ধৱীকে জনাই থ'ব যে অহা 4 জুনৰ পৰা 13 জুনৰ ভিতৰত কটনত আপোনালোকে স্নাতকোত্তৰ শাখাৰ নামভৰ্তিৰ বাবে অনলাইন প্ৰক্ৰিয়া সমাপন কৰিব লাগিব। MCOM, লাইব্ৰেৰী ছায়েন্স, LLM, বড়ো বিভাগক বাদ দি কটন বিশ্ববিদ্যালয়ৰ বাকী বিভাগসমূহত 50% আসন কটন গ্ৰেজুৱেটৰ বাবে ৰিজাৰ্ভ কৰা হ'ব। কটন বিশ্ববিদ্যালয়ৰ পৰা যিসকলে 2023 আৰু 24 বৰ্ষত স্নাতক উত্তীৰ্ণ হৈছে তেওঁলোকে চিট ৰিজাৰ্ভেশ্যন পাব। আৰু এই ৰিজাৰ্ভেশ্যনৰ চিটসমূহ CGPAৰ ভিত্তিত পূৰণ হ'ব। মাছকমৰ বাবে ছেপাৰেটকৈ ইণ্টাৰভিউ হ'ব। আৰু এই পৰীক্ষা CPGEE পৰীক্ষা জুলাই মাহৰ 15 তাৰিখৰ আগত শেষ হ'ব আৰু প্ৰথম সপ্তাহত আৰম্ভ হ'ব। এই কথা আপোনালোকক জনাই থৈছোঁ। আৰু পৰৱৰ্তী সময়ত যেতিয়া পৰীক্ষাৰ সময়সূচী প্ৰকাশ পাব তেতিয়া আমি আপোনালোকক অৱগত কৰিম। প্ৰতিখন পেপাৰৰ বাবে আপোনালোকে 800 টকা পে'মেণ্ট কৰিব লাগিব। যিসকলে কটন গ্ৰেজুৱেটৰ ভিত্তিত নামভৰ্তি কৰে তেওঁলোকে 800 টকাটো ৰিফাণ্ড পাব। পুনৰবাৰ আপোনালোকক জনাই থৈছোঁ যে এই আবেদন প্ৰক্ৰিয়া অহা 4 জুনৰ পৰা আৰম্ভ হ'ব। আৰু MBBT যিটো ডিপাৰ্টমেণ্ট আছে, MBBT ডিপাৰ্টমেণ্টৰ বাবে সুকীয়াকৈ এখন ন'টিচ আছে। এই ন'টিচখন আপোনালোকে ৱেবছাইটত পাব। ইতিমধ্যে মই কৈছোঁৱেই যে 50% আসন প্ৰায়বোৰ বিভাগতে কটন গ্ৰেজুৱেটৰ বাবে ৰিজাৰ্ভ থাকিব। কেৱল বড়ো বিভাগ, লাইব্ৰেৰী ছায়েন্স, LLM আৰু MCOMত কটন গ্ৰেজুৱেটৰ বাবে কোনো ৰিজাৰ্ভ আসন নাথাকিব। CGPAৰ ভিত্তিত যি এডমিশ্যন হ'ব, সেই এডমিশ্যনৰ বাবে যিসকল আনৰিজাৰ্ভ কেটেগৰীৰ তেওঁলোকক মিনিমাম 5.5 CGPA লাগিব। OBC, MOBCৰ বাবে 5.3, ST, SCৰ বাবে 5 হ'লেও হ'ব। আৰু এণ্ট্ৰেন্স বেছ যি হ'ব এডমিশ্যন CPGEE 2014, আপোনালোকে সেই পৰীক্ষাত পোৱা নম্বৰৰ ভিত্তিতে আপোনালোকৰ এডমিশ্যন হ'ব আৰু সেই পৰীক্ষাত পোৱা নম্বৰৰ ভিত্তিতে মেৰিট লিষ্ট প্ৰকাশ পাব। গতিকে আপোনালোকে পৰীক্ষাৰ বাবে ভালদৰে প্ৰিপাৰেশ্যন কৰিব বুলি আশা থাকিল। CPGEE পৰীক্ষাৰ যি চিলেবাছ থাকিব, এই চিলেবাছ আপোনালোকৰ আণ্ডাৰ গ্ৰেজুৱেটৰ যি চিলেবাছ, সেই চিলেবাছৰ ভিত্তিতে হ'ব। UG বেছড হ'ব এক্সামটো সম্পূৰ্ণ। আৰু আপোনালোকে প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন পেপাৰসমূহ ইণ্টাৰনেটত পাব। তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। প্ৰতিটো প্ৰশ্নৰ বাবে আপোনালোকে লাভ কৰিব 4 নম্বৰ আৰু অশুদ্ধ হ'লে আপোনালোকৰ 1 নম্বৰ কটা যাব। আপোনালোকে মনত ৰাখিব, ইয়াত নিগেটিভ মাৰ্কিং আছে। পৰীক্ষাৰ প্ৰায় 15 দিনৰ ভিতৰতে আপোনালোকে মেৰিট লিষ্ট পাই যাব, অৰ্থাৎ জুলাই মাহৰ ভিতৰতে আপোনালোকে পৰীক্ষাৰ ফলাফল লাভ কৰিব। আৰু আগষ্টৰ পৰা আপোনালোকৰ পাঠদান প্ৰক্ৰিয়াও আৰম্ভ হ'ব। আৰ্কিঅ'লজি, EBWS আৰু MCAৰ বাবে CPGEE নম্বৰ আপোনালোকৰ বাবে কাউণ্ট কৰা হ'ব যিসকল কটন গ্ৰেজুৱেট। আৰ্কিঅ'লজিৰ বাবে টোটেল কটনত চিট আছে 20টা আৰু যিকোনো বিভাগত স্নাতক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে আৰ্কিঅ'লজিৰ বাবে এপ্লাই কৰিব পাৰে। আৰু
আৰ্কিঅ'লজি ডিপাৰ্টমেণ্টত কটন গ্ৰেজুৱেটৰ বাবে ছিট আছে 10টা আৰু অ'পেন কেটেগৰীৰ আদাৰ ইউনিভাৰ্চিটিৰ বাবে ছিট আছে সৰ্বমুঠ 10টা। এন্থ্ৰপ'লজিত 13টা ছিট, অ'পেন 13টা ছিট কটন গ্ৰেজুৱেটৰ বাবে, আৰবিক ডিপাৰ্টমেণ্টত 20টা, ঠিক তেনেদৰে অসমীয়া বিভাগত 28টা, বঙালীত বিভাগত 10টা, বড়ো বিভাগত অন্যান্য বিশ্ববিদ্যালয়ৰ বাবে 20টা, ইকনমিক্সত 27টা, এডুকেশ্যন ডিপাৰ্টমেণ্টত 20টা, ইংলিছ ডিপাৰ্টমেণ্টত 28টা, হিন্দী বিভাগত 18টা, হিষ্ট্ৰী ডিপাৰ্টমেণ্টত 22টা, মাছ কমত 13টা, পাৰ্চিয়ান ডিপাৰ্টমেণ্টত 10টা, ফিল'চফি ডিপাৰ্টমেণ্টত 25টা, পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্টত 30টা ছিট, সাইক'লজিত 13টা, সংস্কৃত ডিপাৰ্টমেণ্টত 10টা, ছ'চিয়লজি ডিপাৰ্টমেণ্টত 13টা। ইয়াৰে ভিতৰত ছ'চিয়লজি, মাছ কম আৰু আৰ্কিঅ'লজি ডিপাৰ্টমেণ্টত যিকোনো বিভাগতেই স্নাতক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব। এইবাৰ আহিছোঁ বিজ্ঞানৰ স্নাতকোত্তৰ শাখাৰ আসনসমূহৰ বিষয়ে আলোচনা কৰিবলৈ। বোটানীত আছে 12টা ছিট, কটন গ্ৰেজুৱেটৰ বাবে 12টা, অ'পেন কেটেগৰীৰ 12টা, কেমেষ্ট্ৰিত আছে 17টা, EVS-ত আছে, EBWS-ত আছে 10টাকৈ ছিট, কটন গ্ৰেজুৱেটৰ বাবে 10টা ছিট আৰু অন্যান্য বিশ্ববিদ্যালয়ৰ অন্যান্য কলেজৰ বাবে 10টাকৈ ছিট। জিঅ'গ্ৰাফীত 17টা আছে, জিঅ'লজি ডিপাৰ্টমেণ্টত আছে মাত্ৰ 10টা ছিট, মেথামেটিক্স ডিপাৰ্টমেণ্টত আছে 22টাকৈ ছিট, MBBTত আছে 10টা কটন গ্ৰেজুৱেটৰ বাবে আৰু 10টা অন্যান্যৰ বাবে, আৰু তেওঁলোকে গেট পৰীক্ষাটো অৱতীৰ্ণ হ'ব লাগিব। ফিজিক্স ডিপাৰ্টমেণ্টৰ বাবে 17টা, ষ্টেটিষ্টিক্সৰ বাবে 12টা, জুলজিৰ বাবে 14টা আৰু MCAৰ বাবে সৰ্বমুঠ আছে 20টাকৈ ছিট। লাইব্ৰেৰী ছায়েন্স এণ্ড ইনফৰমেশ্যন ছায়েন্সৰ বাবে আছে 20টা অ'পেন ছিট। তাৰপিছত LLMৰ বাবে আছে 20টাকৈ ছিট, আপোনালোকে আবেদন কৰিব পাৰিব, আৰু কমাৰ্চৰ বাবে আছে 20টাকৈ ছিট। আৰু যিসকল লিবাৰেল আৰ্টছৰ ষ্টুডেণ্ট তেওঁলোকে অ'পেন কেটেগৰীত পৰিব। আৰু ফি ষ্ট্ৰাকচাৰটো এইবাৰ আপোনালোকক কৈ দিছোঁ। স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিকৰ নামভৰ্তিৰ সময়ত আপোনালোকে যিসকলে এন্থ্ৰপ'লজি, বটানী, জিঅ'গ্ৰাফী, জিঅ'লজি, জুলজি, MBBT, EBWS, আৰ্কিঅ'লজি ল'ব খোজে তেওঁলোকৰ এডমিশ্যন ফিজ হ'বগৈ 9,150 টকা। তাৰোপৰি কেমেষ্ট্ৰি, CSIT, ফিজিক্স, ষ্টেটিষ্টিক্স, সাইক'লজি, এডুকেশ্যন ডিপাৰ্টমেণ্টৰ নামভৰ্তিৰ ফিজ হৈছে 8,150 টকা। ঠিক তেনেদৰে অসমীয়া, কমাৰ্চ, হিষ্ট্ৰী, ছ'চিয়লজি ডিপাৰ্টমেণ্টৰ 8,150 টকা। ইয়াৰ উপৰিও আৰবিক, বেংগলী, বড়ো, ইকনমিক্স, ইংলিছ, হিন্দী ডিপাৰ্টমেণ্টৰ 7,150 টকা। মাছ কমাৰ ফাৰ্ষ্ট কমাৰ এডমিশ্যন ফিজ 24,650 টকা। ঠিক তেনেদৰে LLMৰ ফিজ ইয়াতে দেখুৱাই দিছোঁ। ছেল্ফ ফাইনেন্সিং কোৰ্চসমূহত আপোনালোকে ফি ৱেইভাৰ নাপাব, আৰু বাকীবিলাকৰ কাৰণে পাব। ৰাজ্য চৰকাৰৰ যি গাইডলাইন দিয়ে সেই অনুসৰি তাৰ বাবে আপোনালোকে ইনকাম চাৰ্টিফিকেট আপলোড কৰিব লাগিব। ৰাজ্য চৰকাৰৰ যি ৰিজাৰ্ভেশ্যন পলিচি আছে সেই অনুসৰি কটনত ৰিজাৰ্ভেশ্যন প্ৰক্ৰিয়া থাকিব। OBC, MOBCৰ বাবে থাকিব 27%, SCৰ বাবে 7%, ST প্লেনৰ বাবে 10%, ST হিলছৰ বাবে 5%, EWSৰ বাবে থাকিব 10%। যিসমূহ কোটাৰ এডমিশ্যন থাকিব সেই কোটাৰ এডমিশ্যনৰ বাবে পৃথককৈ নটিফিকেশ্যন ওলাব। তাৰ বাবে আপোনালোকে ৱেবছাইটটো চেক কৰি থাকিব কটন বিশ্ববিদ্যালয়ৰ। আৰু যিসকল বিশেষভাৱে সক্ষম আছে তেওঁলোকৰ বাবে 5% আসন ৰিজাৰ্ভ থাকিব ৰাজ্য চৰকাৰৰ জাননী অনুসৰি। আৰু তাৰ বাবে DSW ছাৰে এক্সট্ৰাকৈ নটিফিকেশ্যন উলিয়াব। স্পৰ্টছ কোটাৰ বাবে থাকিব 5টা ছিট, কালচাৰেলৰ বাবে 5টা, NCCৰ বাবে 5টা, NSSৰ বাবে 2টা ছিট, স্কাউট গাইডৰ বাবে 2টা ছিট, এনেদৰে ছিটসমূহ থাকিব। EC কোটা, অন্যান্য যিসমূহ কোটাৰ ছিট থাকিব তাৰ বাবে মই ইতিমধ্যে কৈছোঁৱেই নটিফিকেশ্যন ওলাব, তাৰ বাবে আপোনালোকে আবেদন কৰিব লাগিব। কটনত এপ্লাই কৰা পদ্ধতি খুবেই সহজ। যদি কিবা সুধিবলগীয়া থাকে তেন্তে আমাক সুধিব পাৰে, কমেণ্ট যোগেদিও আমাক সুধিব পাৰে। ধন্যবাদ।